বোকাজানৰ নাম জিলিকালে জুমি বেগমে। বোকাজান নগৰৰ ১ নং ৱাৰ্ডৰ হাতীগড়ৰ নিবাসী শ্বহীদুৰ হক আৰু জুনু বেগমৰ কন্যা জুমি বেগমে অসম বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে বোকাজানলৈ। অসম বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ দুবাৰকৈ সোণৰ পদক আজুৰি আনি বোকাজানৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ নাম উজ্বলাই তুলিলে বোকাজান মহাবিদ্যালয়ৰ ছাত্ৰী জুমি বেগমে। পিতৃ এজন সাধাৰণ কৰ্মচাৰী হোৱাৰ পিছতো কিন্তু কেতিয়াও নিজৰ কন্যাক শিক্ষাৰ ক্ষেত্ৰত থমকিবলৈ দিয়া নাছিল। এই সফলতাত তেওঁলোক অতি আৱেগিক হৈ পৰে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত বোকাজানৰ বিধায়ক তথা অসম বিধানসভা উপাধ্যক্ষ ডক্টৰ নুমল মমিনে আৰ্থিকভাৱে সহায় কৰাত আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। সুদূৰ ভৱিষ্যতে এগৰাকী ভাল শিক্ষয়িত্ৰী হোৱাৰ সপোন বান্ধি ৰাখিছে জুমি বেগমে। স্থানীয় বাসিন্দাসকলৰ লগতে সদৌ অসম গৰিয়া জাতীয় পৰিষদ, বীৰ লাচিত সেনা অসম কাৰ্বি আংলং জিলা আৰু আঞ্চলিক সমিতিৰ সৈনিকসকলৰ উপৰিও বোকাজান আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে। মই কি বুলিনো ক'ম, আচলতে শিক্ষকসকলে মোক বিভিন্ন সময়ত যিদৰে মোক গাইড কৰিছিলে সেই হিচাপে মই তেওঁলোকৰ গাইডেন্সটো ল'বলৈ চেষ্টা কৰিছিলোঁ আৰু কষ্টও কৰিছিলোঁ। সেই হিচাপত দিনে ৰাতিয়ে মই যিমানখিনি পাৰোঁ মোৰ হিচাপত মই কৰি যাবলৈ চেষ্টা কৰিছিলোঁ। দুইজনৰে সমানেই অৱদান আছে, কিন্তু বেছিকে মানে মোৰ মায়ে মোক বিশেষকে মানে বহুত ছাপৰ্ট কৰিছিলে আৰু দেউতাই কাম সূত্ৰে বাহিৰতে আছিলে, চ' সেই সময়ত মায়ে মোক সহায় কৰিছিলে আৰু হয়। সুদূৰ ভৱিষ্যতে মই এগৰাকী দায়িত্বশীল আৰু সৎ শিক্ষয়িত্ৰী হিচাপে সমাজ সেৱা কৰিব বিচাৰিছো। দুটাকৈ গ'ল্ড মেডেল আচলতে মই এডুকেশ্যন ছাবজেক্টটোতে লৈছিলো আৰু সেই দুটাতে মই পাইছো। তেওঁলোকৰ সহযোগিতা খুবেই ভাল আৰু মই আচলতে আগলৈ পঢ়াৰ যি মানে পাইছিলো যে মই আগলৈ পঢ়িম, সেই কথাটো আচলতে মোক বোকাজান কলেজৰ টিচাৰসকলৰ পৰাই মই পাইছিলো যে তুমি আগুৱাই যোৱা, আৰু তেওঁ কথাবিলাকৰ কাৰণে মই হয়তো আগলৈ মাষ্টাৰ ডিগ্ৰী কৰাৰ মানে হেৰিখিনি পাইছিলো। আৰু মোৰ জীৱনৰ লক্ষ্যটো মই ইতিমধ্যে কৈছোৱে, আচলতে সংস্থাপন এটা পালে মোৰ মানে জীৱনৰ লক্ষ্যটো এইটোৱে যে মই মানে এগৰাকী ভাল শিক্ষয়িত্ৰী হ'ব বিচাৰিছো আৰু সেইদৰে মই সমাজ সেৱা কৰিব বিচাৰিছো। হবি মই ডান্সিং, ছিংগিং আগতে কৰিছিলো আৰু এইবিলাকে আৰু হয়। তেওঁলোকক মই এয়াই ক'ব বিচাৰো যে শিক্ষা ক্ষেত্ৰত আমি বহু সময় এনেকুৱা আহি পৰে যি সময়ত আমি হতাশ হৈ পৰো, কিন্তু সেই সময়ত তেওঁলোকে হতাশ হ'ব নালাগে, নিজৰ ওপৰত বিশ্বাস ৰাখিব